হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক মই দেখুৱাম দেই। আজি বহুত দিন হ'ল ইউটিউবত ভিডিঅ' নিদিয়া আমাৰ মিচিং সমাজৰ বৰ্কচক্ৰ শ্ৰাদ্ধগ্ৰহৰ সকাম কেনেকৈ পতা হয়। আমাৰ মিচিং মানুহে শ্ৰাদ্ধজনীয়া বুলি কোৱা হয় আৰু নিজৰ নিজৰ জেগাত বেলেগ বেলেগ নিয়ম হয় চাগে, তথাপিতো আমাৰ নিয়মটোক দেখুৱাইছোঁ। আমাৰ সমাজত যে এনেকৈ পতা হয় সেইটোক মই অলপ দেখুৱাইছোঁ। আৰু মূল বস্তুটো হৈছে আমাৰ গাহৰি আৰু আপং দেই, আগতীয়াকৈ কৈ দিছোঁ। তাৰপিছত এয়া সকলোবোৰ আগবঢ়াই সাতজন ভকতক বহাই ঘৰৰ সেৱকীয়ে এতিয়া সেৱা কৰি আছে। কেনেকুৱা লাগিছে চাওক। এয়া গাহৰি আগবঢ়াই দিলেই, গাহৰি ইয়াত আশীৰ্বাদ দি থাকোঁতে গাহৰিটো মৰা হয়। সেইকাৰণে আমাৰ সকামবিলাকক আমাৰ শাক্ত ধৰ্মৰ সকাম বুলি কোৱা হয় নেকি, মই নাজানো কেনেকৈ কি বুলি কোৱা হয় সকামটো। কিন্তু আমাৰ শ্ৰাদ্ধগ্ৰহ ককা আইতা দিনৰ পৰা সেইবিলাক নীতি নিয়ম পালন কৰি আহিছে কাৰণে আমিও পালন কৰা হয়। ইয়াৰ আগৰ বস্তুটো আমি একো নাজানো, তথাপি মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ। আৰু কাৰ কাৰ জেগাত কেনেকৈ পতা হয় কমেণ্ট কৰি জনাই দিবচোন। আজি সকামত ব্যৱহাৰ কৰিবলগীয়া মাহ মছলা চৰু সকলোবোৰ আমাৰ আগবঢ়াই দিয়া হয়। এয়া ৰান্ধনীসকলে ৰান্ধিবৰ কাৰণে বহি আছে আৰু টিপাশালবিলাক ধুনীয়াকৈ চাফা কৰি থৈছে। আমাৰ চব চাফ চিকুণ হ'ব লাগিব। শ্ৰাদ্ধজনীয়া বুলি ক'লে আমাৰ ধুনীয়াকৈ ইয়াত পতা হয় আৰু চোৱা মানুহে উঠিবও নাপায়। আমাৰ ইয়াত আপং টোপোলাটো আমাৰ আগবঢ়াই দিয়ে, তাৰপিছতে চকা হয়। এয়া চাকি আছে, এতিয়া আপংটো খাই বহুত মজা লাগিব চাগে দেই। ইমান ধুনীয়াকৈ পৰি আছে আৰু মুখ লাগিব বুলি আমাৰ এয়া কলৰ পাতবিলাক ঢাকি দিয়া হয়। আৰু দিল আমাৰ কাটি থোৱা আছে। এয়া দেখিছেনে, এতিয়া চৰুত ভাত বনাইছে আৰু গাহৰি পেটো সিজোৱা হৈছে। সিজোৱাৰ পিছত ধুই মেলিহে কটা হ'ব এইটো। এয়া বোৱাৰীবিলাক এতিয়া ভাত বনাই আছে আৰু গাহৰি পুৰি আছে। গাহৰিটো ডাঙৰেই আছে আৰু খায়ো ভাল লাগিব। গাহৰি কেনেকৈ আপোনালোকৰ পুৰে দেখিছেনে ক'বচোন। আমাৰ এনেকৈ পুৰা হয়, কেনেকৈ চাফা কৰা হয় দেখিছেনে। গিলাচ এটা লৈ কেনেকৈ ষ্টীলৰ গিলাচ লৈ কেনেকৈ চাফা কৰা হৈছে, ইমান ধুনীয়াকৈ চাফা কৰে। আৰু তেওঁলোকে দিলৰ এই ভিতৰৰ মূল মজা আৰু বহুত ভাল লাগে বুলি কৈছে, বেমাৰৰ কাৰণেও ভাল বুলি কৈছে। শুনকচোন কি বুলি কৈ আছে। আৰু ময়ো খাই চাইছিলোঁ, ভাল লাগিছিলে। আমাৰ প্ৰথম ষ্টেপ গ'ল আৰু এতিয়া আমাৰ এয়া দ্বিতীয় ষ্টেপটো পাইছেগৈ। এতিয়া গাহৰি কাটিব। এয়া গাহৰি কাটি ওপৰৰ ছালখিনি আমাৰ লয় বুলি কয়, এই ডাঙৰ ডাঙৰকৈ কাটি লয়। ছালখিনি অলপ উলিয়াই মেলি এইটো ঘৰৰ সেৱকী আৰু ভকতক দিয়া হয়। এয়া দেখিছেনে যেনেকৈ বন্ধা হয়, আমাৰ লয় বুলি কোৱা হয়। আৰু বহুত ভাল লাগে, এয়া খাই বহুত ভাল লাগে। এই লয়খিনি আমাৰ কি হয়, মাটিমাহত দিয়া হয়। আৰু এয়া আমাৰ এতিয়া যিটো পাত আছিলে পাতখিনি আমাৰ এয়া এনেকৈ বনোৱা হৈছে আৰু সিটো ছাইডত আমাৰ মাটিমাহখিনি সিজোৱা হৈছে। আৰু তাৰপিছতে আপং চকাই চাকি আছে, কিমান ওলালে তাকে মই অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ। 1 গামলা ওলালে আৰু 1 ড্ৰাম, গামলা নহয় ড্ৰামত উলিয়াই থৈছে দেই। আৰু দ্বিতীয় ষ্টেপটো হৈছে এয়া আমাৰ যিটো শাক বনাইছিলে, শাক বনোৱাৰ পাছত এইবিলাক এতিয়া আমাৰ দেখিছেনে
শাকটো শাক হোৱাৰ পাছত আমাৰ যিটো শাক, এই শাকটো এতিয়া উলিয়াব আৰু উলিয়াই মেলি আমাৰ লয় হিচাপে দ্বিতীয় ষ্টেপটো আমাৰ দিয়া হয়। আৰু এয়া মাটিমাহ এতিয়া বনাই আছে, তাতে লয়টো দিয়া আছে। দেখিছেনে কেনেকৈ দিয়া আছে? এয়া দেখিছে আপোনালোকে চাওক। আৰু বহুত ভাল লাগে, এই লয়টো খাই বহুত ভাল লাগে। আৰু সকামৰ বস্তু বেছিকৈ ভাল লাগে, কেলেই জানো নাজানো। আৰু কাৰ জেগাত কেনেকৈ বনায়, আমাৰ মিচিং মানুহৰ জেগাবিলাকৰ কথাই কৈছোঁ দেই। এতিয়া দ্বিতীয় ষ্টেপৰ এয়া দেখিছেনে? এতিয়া শাকবিলাক হোৱাৰ পাছত থালি লৈ থৈছে। ঘৰৰ মুৰব্বী 3জন আছে, 3জন ভাই ককাই আছে, 3জনৰ কাৰণে থালিবিলাক যোগাৰ কৰা আছে। আৰু ইয়াতে ভাত অকণমান দি তাত তেওঁলোকক যচাক বুলি কোৱা হয়। যচাক মানে মূল মানুহ 3জনক ইয়াত মানে ধুনীয়াকৈ শাকটো ফুলকৈ দিয়া হ'ব। আপোনালোকে চাওক। আৰু 7জন ভকত আছে, 7জন ভকতকো এনেকৈ দিয়া হয়। কিন্তু আমাৰ মূল সেৱকীক এইবিলাক আগত আগবঢ়াই দিবলগীয়া হয়, তাৰপিছতে কৰা হয়। তাৰপিছতে বাকী কামবিলাক কৰা হয়। আৰু তাতে মোৰ অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে কমেণ্ট কৰি জনাই দিব দেই। এয়া দেখিছে। তাৰপিছত আৰু লাষ্ট ষ্টেপ আৰু দেই, এয়া ভাতৰ লগত লয়টো দিয়া হৈছে। দেখিছেনে কেনেকৈ দিয়া আছে? চাই লওকচোন আপোনালোকে। এইটো লাষ্ট ষ্টেপ আৰু ভাতটো খাই মেলি শেষ হোৱাৰ পাছতে সকলোবোৰ আজৰি হয় আৰু এতিয়া ইয়াত সেৱা কৰিহে খায় দেই। সেৱা কৰি ল'ব লাগিব, তাৰপিছতে খাবলগীয়া হয়। ইয়াত সেৱা কৰিছে আৰু লাষ্ট ষ্টেপ আৰু দেখিছেনে?